हेलो बंधुসকল नमस्कार और সকলকে স্বাগতম জানাইছো মিক্স আসামিজ ইউটিউব চেনেলটোলৈ আপোনালোকে ইতিমধ্যে জ্ঞাত যে এডিআৰই 2.0 যেটো পৰীক্ষা হেতু এপিএসসি আইহিত নহয় ইতিমধ্যে আপোনালোকে গম পাইছে মুখ্যমন্ত্ৰী মহোদয় কলে আগৰবাৰৰ দৰে এবাৰ অনুষ্ঠিত হ'ব এডিআৰই 2.0 পৰীক্ষা কিন্তু এইবাৰ হৈছে পৰীক্ষাৰ্থী বহুত বেছি 12000 পোষ্ট আৰু 18 লাখ পৰীক্ষাৰ্থী আছে সেইবাবে এবাৰ পৰীক্ষাটো টাফ যে হ'ব হেতু একদম পুৰা নিশ্চিত কিন্তু তাৰ আগতে আপোনালোকক জনাও যে এডিআৰই 2.0 ৰ যিখন সিলেবাস এখন আজি মুকলি কৰা হ'ল সেই সিলেবাসখনত মুকলি কৰা হ'ল লগতে এই সিলেবাসখনত কি বিষয়ে কিমান নম্বৰ আহিব সকলোখিনি অল ডিটেইলছ লৈ আহিছো মই এই ভিডিওটো স্কিপ নকৰাকৈ চাব তাৰ আগতে জনাই থওঁ আটাইতকৈ ডাঙৰ খবৰ হৈছে যে এইবাৰ নেগেটিভ মাৰ্কিং আছে নেগেটিভ মাৰ্কিং মানে হৈছে আপুনি যদি এটা প্ৰশ্ন ভুল কৰে 0.25 মানে একক 4 ভাগ কৰি পেলাই যেটো নম্বৰ সেই নম্বৰটো আপোনাৰ এটা প্ৰশ্ন ভুল কৰিলে নেগেটিভ হ'ব মানে তাৰ পৰা আপোনাৰ যেটো নম্বৰ পাব তাৰ পৰা মাইনাস হৈ যাব যদি আপুনি 4টা প্ৰশ্ন ভুল কৰে তেতিয়া 1 নম্বৰ আপোনাৰ কাট খাব আটাইতকৈ ডাঙৰ কথা কিয় দিয়া হৈছে এটো জানেই কাৰণ চালনীয়ে বসা হ'ব এবাৰ বহুতখিনি পৰীক্ষাৰ্থী ইমানখিনি মাজৰ পৰা যেতিয়া বাছনি কৰা হ'ব চালনী নিশ্চয় মাৰিবই লাগিব হয় নে নহয় যি কি নহওক আপোনালোকে ভালকে পঢ়ক আৰু পূৰ্ণোদ্যমে প্ৰস্তুতি চলক তাৰ আগতে সিলেবাসখন চাই লওক প্ৰথম আহিব যেটো ব্যাচেলৰ ডিগ্ৰী মানে আপোনাৰ গ্ৰেড 3 যেটো পৰীক্ষা হ'ব যি কেটা পোষ্টৰ বাবে বিএ মানে ব্যাচেলৰ অফ আৰ্টছ ব্যাচেলৰ অফ সায়েন্স বা ব্যাচেলৰ অফ কমাৰ্চ সকল এপ্লাই কৰিছিলে সেই কেটা পোষ্টৰ যিখন সিলেবাস এখন লৈ আহিছো আপোনালোকৰ মাজলৈ সেইখন সিলেবাস আপোনালোকক মই ক'ব লৈছো এই সিলেবাসখনো বেলেগ হাই সেকেন্ডাৰী লেভেলৰখনো বেলেগ ড্ৰাইভাৰ পোষ্টখনো বেলেগ লগতে গ্ৰেড 4 খিনিও বেলেগ হ'ব প্ৰতিখন সিলেবাস আপোনালোকক মই লৈ আহিছো গ্ৰেড 4 ৰ বাবে মই নেক্সট ভিডিওত লৈ আহিম আজি আলোচনা কৰিম গ্ৰেড 3 যিখন সিলেবাস সেইখন এটা গ্ৰেড 3 যেটো গ্ৰেজুৱেট পোষ্ট কেটাৰ যি সকলে এক্সাম দিব সেই সকলে প্ৰথমতে চাব লাগিব সোশ্যাল ষ্টাডিজত আহিব 30 নম্বৰ থাকিব সোশ্যাল ষ্টাডিজত আৰু সোশ্যাল ষ্টাডিজৰ প্ৰতিটো কোৱেশ্চনত 1 মাৰ্ক কৈ থাকিব দেখিছে 30টা কোৱেশ্চন থাকিব আৰু 1 মাৰ্ক কৈ থাকিব 30 নম্বৰ ইয়াৰ পাছত আহিব জেনাৰেল নলেজ অৰ্থাৎ আমাৰ যিখিনি সাধাৰণ জ্ঞান সেই সাধাৰণ জ্ঞানৰ ওপৰত 35টা কোৱেশ্চন থাকিব 35টা কোৱেশ্চনত 1 মাৰ্ক কৈ থাকিব অৰ্থাৎ 35 নম্বৰ থাকিব তাৰ পাছত আহিব লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি আৰু ইয়াৰ থাকিব 20টা কোৱেশ্চন 20টা কোৱেশ্চনত 1 নম্বৰ কৈ 20 নম্বৰ আৰু ৰিজনিং আৰু মেন্টাল এবিলিটি কোৱেশ্চন খিনি গম পায় সেইখিনি বুদ্ধিমত্তা আৰু চাতুৰ্যতাৰে আপুনি সমাধান কৰিব লাগিব সেইখিনি কাৰণে আপুনি খুব যিমান পাৰি আপুনি প্ৰেক্টিস কৰিব লাগিব মই আহা যিবোৰ ভিডিও থাকিব তাত মই লজিক্যাল ৰিজনিং আৰু মেন্টাল এবিলিটি লগতে আমাৰ জেনাৰেল নলেজৰ কিছু মই কোৱেশ্চন লৈ আহিম যিখিনি আপোনাৰ অনাগত দিনত এডিআইত আপোনাৰ সহায় হ'ব তাৰ পাছত আহিব জেনাৰেল ম্যাথছ অৰ্থাৎ গণিতৰ থাকিব 30টা কোৱেশ্চন গণিতৰ থাকিব 30টা কোৱেশ্চন আৰু প্ৰতিটোতে থাকিব 1 নম্বৰ কৈ মানে 30 নম্বৰ থাকিব এইখিনি গণিত কিমান পৰ্যায়লৈকে আহিব আপুনি জানেনে ক্লাস 10 স্ট্যান্ডার্ড মানে 10 স্ট্যান্ডার্ডৰ ম্যাথছ খিনি আপুনি 9-10 স্ট্যান্ডার্ডৰ ম্যাথছলৈকে আপুনি কিন্তু চাব লাগিব তাৰ পাছত আহিব জেনাৰেল ইংলিছৰ কিছুমান আহিব আপোনাৰ যেনে গ্ৰামাৰৰ যিখিনি মানে কনসেপ্ট থাকে ভয়েস নাৰেশন বা তেনেকুৱা ধৰণৰ সেইখিনি কাৰেক্ট টেন্স কৰিবলৈ আহিব 10 নম্বৰ আহিব হেতু কম আহিব মাত্ৰ 10 নম্বৰ 1 মাৰ্ক কৈ থাকিব 10 মাৰ্ক ইয়াৰ পাছত আহিব ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ ইয়াৰ আগৰটোত মই কৈ গৈছিলো যে জেনাৰেল ইংলিছ তাত মানে অকল ইংলিছৰ গ্ৰামাৰ খিনি থাকিব এতিয়া ইয়াত থাকিব কি কম্প্ৰিহেনশন খিনি থাকিব এটা ডাঙৰ পেৰাগ্ৰাফ দিব পেৰাগ্ৰাফৰ পৰা কিছুমান কোৱেশ্চন থাকিব সেইখিনি নিজে সমাধান কৰিব লাগিব আৰু ইংলিছ ল্যাঙ্গুৱেজৰ ওপৰত কিছুমান কোৱেশ্চন থাকিব এন্টনিমছ সিনোনিমছ মানে গ্ৰামাৰৰ লগত ৰিলেটেড থাকিব এই পাৰ্টটোত কিন্তু 25টা কোৱেশ্চন আহিব আৰু এই পাৰ্টটো আটাইতকৈ ডাঙৰ পাৰ্ট বুলি ক'ব লাগিব কিয়নো 25টা কোৱেশ্চনৰ 1 নম্বৰ নহয় 2 নম্বৰ কৈ থাকিব মানে 50 নম্বৰ থাকিব ইংলিছ ল্যাঙ্গুৱেজটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে গ্ৰেড 3 যিখিনি গ্ৰেজুৱেট লেভেলৰ যিকিটা পোষ্টৰ পৰীক্ষা তাত আপোনাৰ 25টা কোৱেশ্চন থাকিব এটা 2 কৈ থাকিব অৰ্থাৎ 50 নম্বৰ টোটাল মাৰ্কস হ'ব 175 আৰু 175 মাৰ্কসৰ ভিতৰত আপুনি যিমান উঠাব পাৰে হেতু হৈছে আপোনাৰ নিজৰ ক্ৰেডিট আৰু ডিউৰেচন সময় থাকিব 3 ঘণ্টা 3 ঘণ্টাত আপুনি 175 মাৰ্কসৰ কোৱেশ্চন আপুনি কৰিব লাগিব মানে কোৱেশ্চন 150 টা হ'ব কিন্তু টোটাল মাৰ্ক হ'ব 175
5 এতিয়া আহক পলম নকৰি যিখিনি গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট আছিল সেইখিনি যেটো পৰীক্ষা হ'ব আৰু কৈ থওঁ দুইটা বেলেগ বেলেগ পৰীক্ষা হ'ব এটা গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা এটা হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষা আৰু একেজন প্ৰাৰ্থীয়ে যদি দুইটাতে এপ্লাই কৰিছে দুদিন বেলেগে বেলেগে দিব লাগিব এটা হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষাটোৰ সিলেবাসখন এবাৰ চাই লওঁ আহক ইয়াতো প্ৰথম একে ধৰণে সোশ্যাল ষ্টাডিজ অৰ্থাৎ ইতিহাস বুৰঞ্জী যিখিনি আছে জিওগ্ৰাফি হে সকলোখিনিও মিশ্ৰিত কৰি ইয়াতো 30 নম্বৰ কোৱেশ্চন আহিব আৰু প্ৰতিটোতে 1 মাৰ্ক কৈ আছে মানে 30 মাৰ্ক আছে জেনাৰেল নলেজ সাধাৰণ জ্ঞান ইয়াতো আহিব 30 নম্বৰ আহিব 30 টা কোৱেশ্চন আহিব আৰু 1 কৈ আছে মানে 30 মাৰ্ক ইয়াতো আহিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাৰ আহিব 20 টা কোৱেশ্চন 1 কৈ থাকিব 20 নম্বৰ তাৰ পিছত এবাৰ জেনাৰেল ইংলিশটোত কিন্তু ইয়াত মাৰ্ক বহাই দিয়া হৈছে আগৰ যেটো গ্ৰেজুৱেট লেভেলৰ এক্সাম আছিল তাত জেনাৰেল ইংলিশত আছিল মাত্ৰ 10 নম্বৰ মাত্ৰ 10 নম্বৰ আছিল কিন্তু ইয়াত এই হায়াৰ সেকেন্ডাৰী লেভেলৰ জেনাৰেল ইংলিশত 35 মাৰ্কস দিছে মানে 35 টা কোৱেশ্চন আৰু 1 মাৰ্ক কৈ আহিব 35 মাৰ্কস ইয়াতো দিয়া হৈছে জেনাৰেল মেথছ লাগিবই সকলোতে লাগে 35 টা কোৱেশ্চন আহিব আৰু 1 নম্বৰ কৈ থাকিব 35 মাৰ্ক থাকিব ইয়াত খালি এটা কম আছে মানে 6টা বিষয় আছিল গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটোত সিলেবাসত ইয়াত 5টা আছে মানে জেনাৰেল ইংলিশটোতে ইয়াত সকলোখিনি সমাই পৰিব একে হ'ব খালি প্যাটাৰ্নটো ইখনতকৈ এখন অলপ কম মানে অলপ ইজি হ'ব ইজি মানে একেবাৰে ভাতৰ লগত পানী খোৱাটো হ'ব নোৱাৰে আৰু দেই কাৰণ এইবাৰ বহুতখিনি আছে 18 লাখৰ মানে কন্টেস্ট কৰিছে মাত্ৰ 12000 কাৰণে হেতু কিন্তু মাইন্ডসেটত হুমুৱাই লক কিমান আপুনি তেতিয়া হলে হাই লেভেলৰ এটা ৰিজাল্ট হ'ব পাৰে এতিয়া আহক যিখিনি ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে গ্ৰেড 3 ড্ৰাইভাৰ সেইখিনি মই সিলেবাসখন লৈ আহিছো একটা মই ভিডিওতে শেষ কৰিবলৈ চাইছো ইয়াৰ পাছৰ যেটো ভিডিও হ'ব হেতু হ'ব সম্পূৰ্ণ গ্ৰেড 4 ৰ এটা ভিডিও আৰু তাত কি আহিব সেই বিষয়ে মই আলোচনা কৰিম অকল সিলেবাসখনে নহয় চাই থাকিবলৈ চেনেলটো চাই থাকিবলৈ আপোনালোকে বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু নতুন যিসকল মোৰ চেনেলত আহিছে সকলে সাবস্ক্ৰাইব কৰি থব কাৰণ আপোনালোকৰ উপযোগী সদায় ভিডিও দি আছো আৰু দি থাকিম ইয়াৰ পাছত মই জনাও এবাৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিখন সিলেবাস দিয়া হৈছে তাতো আহিব সোশ্যাল ষ্টাডিজ আছে 20 টা কোৱেশ্চন আহিব 1 মাৰ্ক কৈ 20 নম্বৰ থাকিব ইয়াৰ পাছত জেনাৰেল নলেজ ইয়াৰো সাধাৰণ জ্ঞান থাকিব 30 টা কোৱেশ্চন আহিব 1 নম্বৰ কৈ 30 নম্বৰ থাকিব তাৰ পিছত লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি ইয়াতো থাকিব 20 টা কোৱেশ্চন থাকিব 1 নম্বৰ কৈ 20 মাৰ্ক ইয়াৰ পিছত জেনাৰেল ইংলিশ থাকিব জেনাৰেল ইংলিশত 30 টা কোৱেশ্চন থাকিব 1 নম্বৰ কৈ 30 মাৰ্ক থাকিব এখন আছে ড্ৰাইভাৰ সিলেবাস আৰু আছে ৰব জেনাৰেল ম্যাথমেটিক্স মানে গণিত থাকিবই কম্পালসৰি গণিতত 30 নম্বৰ মানে 30 টা কোৱেশ্চন আহিব 1 নম্বৰ কৈ থাকিব 30 টা মাৰ্ক থাকিব মানে 30 নম্বৰ আপুনি জেনাৰেল ম্যাথছৰ মানে কোৱেশ্চন আপুনি কমপ্লিট কৰিব লাগিব লগতে লাষ্টত যেটো আহিব ৰোড ট্ৰান্সপোৰ্ট মানে আমাৰ পৰিবহন বিষয়ক কোৱেশ্চন থাকিব মাত্ৰ 20 টা সেই 20 টা 1 নম্বৰ কৈ 20 মাৰ্ক থাকিব তো এই পৰীক্ষাটোৰ কাৰণেও আৰু যেটো হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষা হেতু কাৰণেও 3 ঘণ্টা সময় পৰীক্ষা হ'ব তাত 150 টা কোৱেশ্চন থাকিব আৰু 150 নম্বৰ 3 ঘণ্টাত আপুনি 150 টা কোৱেশ্চন কমপ্লিট কৰিব লাগিব খালি মনত ৰাখিব ভুলটো বা নজনাটোত পটকৈ হাত নিদিব কাৰণ এবাৰ নেগেটিভ মাৰ্কিং আছে নেগেটিভ মাৰ্কিং আপুনি 4টা ভুল কৰিলে 1 নম্বৰ যাবই মানে আপুনি যদি শুদ্ধ এটা কৰে তেতিয়ালে 4টা যদি ভুল কৰি দিয়ে এফালে 1 গল সেইকাৰণে বি সিৰিয়াস আৰু বি কেয়াৰফুল এইখিনি হৈছে গ্ৰেড 3 যিখিনি সিলেবাস আৰু অনাগত দিনত নেক্সট যিবোৰ আপডেট থাকিব মই লৈ আহিম আৰু গ্ৰেড 3 পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব অহা সেপ্টেম্বৰ মাহৰ পাছৰ পৰ্যায়ত মানে 3rd উইকত হ'ব আৰু ইতিমধ্যে ডেটবোৰ কৈছে আৰু নেক্সট পৰ্যায়ত যেতিয়া মানে ফাইনাল কৈ ডেটখিনি ঘোষণা কৰা হ'ব মই আকৌ পুনৰ আপোনালোকক জনাম আৰু যিখন সিলেবাসৰ আপোনাৰ মডিউলটো মোৰ ডেসক্ৰিপচন লিংকটো আপোনালোকে দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব নেক্সট ভিডিও লৈ আহিম গ্ৰেড 4 ৰ সিলেবাস চাই থাকক মিক্স আসামিজ ইউটিউব চেনেলটি তব তক के लिए बाय बाय